শংকৰদেৱৰ তিথিৰ দিনা আমাৰ ওচৰৰে কোচগাঁও নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে কালিয়া দমন ভাওনা অনুষ্ঠিত কৰা হয়। এই ভাওনা ভাগ পতাৰ আগদিনাখনৰ পৰা এই গাঁৱৰ লোকসকলে একে নিৰামিষ খায় আৰু বহুত নিয়ম নীতি মানি এই ভাওনা ভাগ বহুত আগ্ৰহেৰে ভাওনা ভাগ পাতে। আৰু এই ভাওনা ভাগলৈ শৰাই দিবলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে। আৰু এইখন গাঁৱৰ লোকসকলৰ ঘৰত আৰু এতিয়া মিতিৰ কুটুম জীয়াৰী জোঁৱাই নধৰা হৈ থাকে। আৰু আমিও এতিয়া সন্ধিয়া চাকি জ্বলাবলৈ আহিলোঁ আৰু ভাওনা চাবৰ কাৰণে ৰাইজো আহিছে দূৰ দূৰণিৰ পৰা। আৰু আহি নামঘৰ পালোহি। নামঘৰত আহি পৰিৱেশটো ইমানেই ভাল লাগিছে প্ৰত্যেক বছৰেই আহোঁ বাৰু। চাকি বন্তি ইফালে বাটচৰাটো চাকি বন্তি, নামঘৰৰ ভিতৰতো চাকি বন্তি, ইমান ভাল লাগিছে নহয়। সঞ্জু লগৰ কেইটাৰ লগত কোনফালে গুচি গ'ল। শিৱাংশে মই কোনোমতে নামঘৰৰ ভিতৰত সোমালোঁ, চাকি কেইগছ জ্বলাই আৰু সেৱা ল'লোঁ। সেৱা লৈ পেলাই আৰু নামঘৰতে অকণ সময় বহিলোঁ। ৰাইজো আহিছে বাহিৰৰ পৰা আৰু চাকি তাকি জ্বলোৱা নতুন নতুন মানুহবিলাককো লগ পাইছোঁ। ইমান ভাল লাগিছে পৰিৱেশটো। আৰু এতিয়া শিৱাংশে কয় ফুচকা খাওঁ বুলি ক'লে। চুনুৱে আকৌ ঘুগুনি খোৱা দেখি মোৰো খাবলৈ মন গ'ল। ময়ো ঘুগুনি অকণ খালোঁ। শিৱাংশে ফুচকা খালে। খাই লৈতো আকৌ কুলফি খাওঁ বুলি ক'লে। সি কুলফি এটা খাই আমি খোজকাঢ়ি আহি আছোঁ। আধা কিলোমিটাৰমান দূৰত মানুহ এঘৰতে গাড়ীখন থৈ দিছোঁ। গাড়ী সোমোৱাব নোৱাৰি। ইমান ভাল লাগিছে পৰিৱেশটো নহয়। আৰু এই সন্ধিয়া সময়ত সকলোৰে ঘৰৰ আগে আগে দেৱালীৰ নিচিনাকৈ চাকি বন্তি জ্বলাইছে। বহুত ভাল লাগিছে। আজিলৈ ইমানেই। আজি ভিডিঅ'টো কেনে পালে জনাব। ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। ফেচবুকত যদি চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই। বাই।